মোৰ ভোট কুৰিয়ামাৰী পৰচিলা গাঁও পঞ্চায়ত। মোৰ জন্ম ইয়াতে, মই জন্ম লগ্নৰ পৰা ইয়াতে আছোঁ। ভোট ইয়াতে দি আছোঁ। মোৰ বৰ্তমান বুথ হৈছে 165। নাই আমাৰ চৰত মানে বিশেষকৈ আমাৰ কুৰিয়ামাৰী পৰচিলা গাঁও পঞ্চায়তত মোৰ যিখিনি আমাৰ পূব এলেকা যিখিনি আছে আমাৰ এই পূব এলেকাত বৰ বেছি শিফটেড নাই। খুব বেছি 5% 10% মানুহ শিফ্ট হৈছে উত্তৰপাৰে গৈছে। উত্তৰপাৰে মানে আমাৰ ডিষ্ট্ৰিক্টত যেনেকুৱা ধৰক শনি ৰোড, বৰলিয়াৰপাৰ, টাপলাবুৰী এনেকুৱা ঠাইত হয়তো গৰাখহনীয়াৰ ফলত শিফ্ট হৈ বৰ বেছি 5% মেক্সিমাম 10% মানুহ শিফ্টেড হৈছে। কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাৰ এই নিজৰ গাঁও পঞ্চায়তত থকা স্বত্তেও যিখিনি মানুহৰ নটিচ আহি আছে, আমি তো লক্ষ্য কৰি আছোঁ, আমি পাই আছোঁ যিখিনি মানুহৰ নটিচ আহি আছে, অবজেকশ্যন নটিচ, নিজৰ গাঁও পঞ্চায়তত নিজৰ ঘৰখন থকা স্বত্তেও উত্তৰপাৰে বা বেলেগ ক'ৰবাত মাটি নাই, সিহঁতৰ মাটিও নাই, একো নাই, ঘৰো নাই, মাটিও নাই, একো নাই, তথাপিতো গ্ৰাউণ্ড শিফটেড বুলি লিখি এই মানুহখিনিৰ ওপৰত অবজেকশ্যন দি আছে। অজ্ঞাত লোকে আপোনাৰ দীপংকৰ দাস, কিবা দুলুমণি বৈশ্য, কিবা ৰয়, এনেকুৱা টাইপৰ মানুহ আপোনাৰ অবজেকশ্যন দি আছে। যিখিনি মানুহ আমাকো চিনি নাপায়, আমিও সেই মানুহক চিনি নাপাওঁ। নাই হোৱা মই ক'লোৱে বৰ বেছি 5% মানুহ শিফ্ট হৈছে। তথাপিতো আমাৰ ডিষ্ট্ৰিক্টতে আছে, আমাৰ নিজৰ জিলাখনতে আছে। গৰাখহনীয়াৰ ফলত কিছু মানুহ গৰাখহনীয়াৰ ফলত শিফ্ট হৈছে অস্থায়ীভাৱে। সিহঁতৰ ঘৰ ইয়াতো আছে, এতিয়ালৈকে হয়তো এখন ঘৰ ইয়াতে আছে, বেলেগ আকৌ তাতেও থাকে, এনেকুৱা টাইপৰ শিফ্ট হৈছে। পাৰ্মানেণ্ট শিফ্ট কোনো মানুহ হোৱা নাই। একমাত্ৰ সংখ্যালঘু হোৱাৰ কাৰণে এই মানুহখিনিক হাৰাশাস্তি কৰা হৈ আছে। যিখিনি মানুহ নিজৰ গাঁও পঞ্চায়তত থকা স্বত্তেও শিফ্টেড বুলি গ্ৰাউণ্ড দেখুৱাই অজ্ঞাত মানুহৰ দ্বাৰা অবজেকশ্যন দিয়ে এই মানুহখিনিক হাৰাশাস্তি কৰি আছে। এতিয়া আমি নিৰ্বাচন আয়ুক্তক এইটোৱে আহ্বান জনাম, আমাৰ এই মানুহখিনি দুখীয়া মানুহ, কাম কৰি খোৱা মানুহ, খেতি বাতি কৰি খোৱা মানুহ, এই মানুহখিনি যাতে নিজৰ মৌলিক অধিকাৰ ভোটাধিকাৰৰ পৰা যাতে বঞ্চিত নহয়, তাৰ বাবে মই অসম চৰকাৰ তথা নিৰ্বাচন আয়ুক্তক মই কৰজোৰে অনুৰোধ জনাইছোঁ। মোৰ নাম বিলাত আলী, ঘৰ শিয়ালমাৰী, কুৰিয়ামাৰী। আমি ইয়াতে 75ত এলটমেণ্ট পাইছোঁ, তাৰে পৰা ইয়াতে আছোঁ। মোৰ নামতো কমপ্লেইন হৈছে, মই চেপ্টিম বুলি নটিচ পাইছোঁ। আমি নটিচখন পাইছোঁ আমাৰ বিয়ালুৰ জৰিয়তে। বিয়ালুৱে আমাক নটিচখন দিছে, নটিচ দিছে মই ইয়াতে চেপ্টিম হোৱা বুলি দিছে। নাই আমি ইয়াতে 75ৰ পৰা ইয়াতে আছোঁ। আমাৰ বুথ নম্বৰ হ'ল 4 নম্বৰ। নাই তেওঁৰ লগত কোনো পৰিচয় নাই। যিটো মানুহ মানে কমপ্লেইনকাৰী তেওঁৰ লগত কোনো পৰিচয় নাই, তাক জীৱনত আমি দেখাও নাই। এইটো কিবা এটা ভোট কাটাৰ কিবা এটা কেপাচিটি হৈছে নেকি। এতিয়া মুখ্যমন্ত্ৰীক আহ্বান জনাম যে আপুনি দয়া কৰি হেৰি কৰক, তদন্ত কৰক, মানুহখিনি আমাৰ ইয়াত আছে না নাই। আমিতো ইয়াতে লোকেল মানুহ আছোঁ ইয়াত, কিন্তু এইটোত এটা তদন্ত লাগে। নটিচ পাইছোঁ বিয়ালুৰ হাতৰ পৰা, এতিয়া আৰু কাক আমি দায়ী কৰোঁ? প্ৰক্ৰিয়াটোতো এইটো এটা ষড়যন্ত্ৰ হিচাপে এটা বুজা পৰা যায় যে ভোটকেইটা কাটিব লাগে, ভাবে এটা যে হিংসামূলক এইটো কৰিছে। কুৰিয়ামাৰী গাঁও পঞ্চায়ত মোৰ ঘৰ। মোৰ নামত অহা নাই, মোৰ মেছেজৰ নামত আহিছে, ল'ৰাৰ নামত আহিছে। মোৰ উত্তৰপাৰতো কোনো জেগাত ঠাই নাই, মাটিও কিনা নাই, কোনেও প্ৰমাণ কৰিব নোৱাৰে। কিন্তু আমি যিটো শুনা পাইছোঁ কুৰিয়ামাৰী গোটাই ভোটতে 100, 200, 300, আমাৰ এটা আছে ভোট আছে, মোৰ নিজা ভোটটো আছে 175 আৰু 74। এই দুটাৰ মাজত কাটা গেছি 285টা ভোট। আমাৰ ঘৰ ইয়াতে কাৰোবাৰ ঘৰ নাই, তেখেতৰ ঠিকে আছে। এইটো আমাৰ এটা ভাৱ হয়, এইটো এটা ষড়যন্ত্ৰমূলক কৰিছে। এইটো চৰত নিৰ্বাচনী বিষয়ে এইটো ভালদৰে তথ্য চাই কাৰ উঠি আছে কাৰ নাই সেইটো চাই চিন্তি সেইটো টিক মাৰ কৰিব লাগে। কিন্তু তাহাঁতে তাতে বহি কোনোবা এটা মানুহ বেলেগ ষড়যন্ত্ৰ কৰি চেয়াৰত বহি থাকি ভোটৰ নিচত টিক মাৰ দি আছে। সেই হিচাপত আমাৰ নামত নটিচ আহি আছে, কিন্তু আমি জনাও নাই কোনে কৰিছে, কোনে এইটো কৰি আছে। হয় নাই আমি ইয়াতে আছোঁ। আমি শুনা পাইছোঁ যে আমাৰ 3টা এই লালকুচি পঞ্চায়ত দিতে 4টা পঞ্চায়ত হৈছে। এই 4টা পঞ্চায়তত গোটাত তাতে 20,000 মানুহ অনুমান ভোট কাটিব, কিন্তু কাটাক শিফ্টিং হোৱা মানুহকেইটাৰ কাটক। আমিতো দৰখাস্ত দিয়া নাই, গাঁওবিলাকো কোৱা নাই যে আমি শিফ্টিং হৈছোঁ, আমি ইয়াতে আছোঁ। আমি কিয় শিফ্টিঙৰ অৰ্ডাৰটো ওলাই ল'ম? যধাই মতে ভোট কাটি যদি আৰু এই স্থানীয় মানুহক যদি হাৰাশাস্তি কৰে, লোকেল মানুহক যদি হাৰাশাস্তি কৰে, এইটো আমি অনুৰোধ জনাইছোঁ তেখেতে চাৰ্জ কৰি এইটো যাতে নিৰ্বাচন কমিশ্যনক কৈ দি ভালদৰে যাতে তথ্য পাতি লৈ আমাৰ মানুহখিনিৰ ভোট যাতে ইয়াতে ভাল থাকে, এইটোৱে আহ্বান কৰিছোঁ মই।